নমস্কাৰ আজি 10 দিনৰ মূৰত আহিছো আপোনালোকৰ মাজলৈ আজি ভিডিও এটা বনাম বুলি ভাবিছো দেহা একেবাৰে বহুত অসুস্থ তাৰ মাজতে আহিছো ভিডিও এটা বনাও বুলি ভাবিছো আজি বন্ধ যেহেতু আৰু ভিডিওটো নবনাও বুলি ভাবিলো মানে বনাবলৈ মন গৈছে কাৰণ এই 10 দিনে মানুহ একেবাৰে খুকত নিয়মান হৈ পৰিলে গোটেই অসম স্তব্ধ হৈ গ'ল আৰু সেইকাৰণে ভিডিও পৰা সম্পূৰ্ণ আঁতৰি গ'লো কাৰণ ভিডিও বনাবলৈ ভাষা নাইকিয়া হৈ গ'ল তৎমুহূৰ্তত সকলো হাঁহি মুখৰ পৰা তৎমুহূৰ্তত মানে নাইকিয়া হৈ গ'ল সকলো স্তব্ধ চাৰিওফালে গোটেই শূন্য চাৰিওফালে হাহাকাৰ অৱস্থা হৈ গ'ল কাৰণ যিদিনাখন আমি অতি ফূৰ্তিকৈ গৈছিলোঁ বাটৰ নাট পৰিৱেশন কৰিবলৈ সেইদিনাখন যাওঁতেনে খুব হাঁহি ফূৰ্তিৰে ঘৰৰ পৰা ওলাই গ'লো গাড়ীটো বহুত ফূৰ্তি ফাৰ্তাকৈ গ'লো কিন্তু ঘূৰি আহি থাকোঁতেনে মানে নাট শেষ কৰি আমি ঘূৰি আহি থাকোঁতে গাড়ীত আমাৰ যিটো খবৰ পালোঁ সেই খবৰটোৱে সঁচাকৈ সকলোকে ভাঙি চুৰমাৰ কৰি পেলালে আৰু সেই দিন ধৰি আজি পৰ্যন্ত ভিডিও বনাবলৈ সাহস গোটাব নোৱাৰিলোঁ কিন্তু এতিয়া স্বাস্থ্য একেবাৰে বেয়া তথাপিতো ভিডিওটো বনাওঁ বুলি আগবাঢ়িছোঁ জ্বৰ মানে বিৰাট জ্বৰ হৈ আছিলে মানে কি হ'ল ভিডিও এইকেইদিন মানে 10 দিনেই মানে ইমানেই মোবাইল চোৱা হ'ল মোবাইল চাওঁতে চাগে চকুৰ প্ৰব্লেম হৈ গ'লগৈ আৰু জ্বৰ মাথা বিষ লগতে ঢেৰ কিবা কিবি হৈ গ'ল সেইকাৰণে স্বাস্থ্যৰ প্ৰতি একদম গুৰুত্ব এতিয়া মানে নিদিলেও নোৱাৰা হৈ গৈছে আৰু দিবলগীয়া হৈছে তাৰ মাজতে ডিউটিও কৰিবলগীয়া হৈছে আৰু তেনেকৈ চলি আছোঁ আৰু এতিয়া আজি ভিডিওটো আপোনালোকলৈ আগবঢ়াইছোঁ আজি কোনো মানে কিনো ভিডিও বনাম একো ভাবি পোৱা নাই কাৰণ ভিডিও বনাবলৈ ভাষাই নাই তথাপিতো আজি জুবিনদাৰ ভাষাৰে আমাৰ অতি মৰমৰ অতি হেঁপাহৰ জুবিনদাই কৈ যোৱা দুটামান কথাৰে আজি ভিডিওটো বনাম বুলি ভাবিছোঁ আজি ভিডিওটো আমাৰ ধুনুৱে আৰম্ভ কৰিব আমাৰ ধুনুৰ পৰা আজি ভিডিওটো আৰম্ভ হ'ব ধুনু কোৱা জুবিনদাৰ ভাষাৰে কোৱা কাকো ঘেন্টা খাতি নকৰোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই অমৰ মোৰ কোনো ভগৱান নাই মই মানুহ এইকেইটা কথাই সঁচাকৈ কাণত বাজি আছে কাৰণ জুবিনদাই এই কথাকেইটা প্ৰতিটো মঞ্চতে এই কথাকেইটাই মানে বৰকৈ আৱেগিক কৰি পেলাইছে এই কথাকেইটা সঁচাকৈ জুবিনদাৰ মুখত প্ৰায়ে শুনিবলৈ পাইছিলোঁ আৰু এতিয়া জুবিনদা একেবাৰে মানে নাইকিয়াটো হোৱাই নাই আমাৰ কাৰণে জুবিনদা সদায় অমৰ হৈ থাকিব তথাপিও জুবিনদাৰ কিছুমান মানে ভাষা জুবিনদাৰ কিছুমান কথা জুবিনদাৰ কিছুমান এক্টিং জুবিনদাৰ কিছুমান ধেমেলীয়া বক্তব্য সঁচাকৈ এতিয়াহে মানুহক বেছি আৱেগিক কৰি তুলিছে জীয়াই থাকোঁতে হয়তো অনুভৱ খুবেই কম কৰিছিলে মানুহে কিন্তু এতিয়া যেতিয়া জুবিনদা নাইকিয়া হৈ গ'ল এতিয়া মানুহে সঁচাকৈ বহুত আৱেগিক হৈ পৰিছে জুবিনদাৰ প্ৰতিটো কথা শুঁৱৰি মানুহ হতাশাত মানে ভুগিছে আৰু সঁচাকৈ প্ৰত্যেক ঘৰ মানুহতে প্ৰতিটো মানুহৰ অন্তৰত সৰুৰ পৰা বৃদ্ধলৈকে যদি জুবিনদাৰ অনুভৱ যদি নোহোৱাকৈ আছে সেইটো মানে আচৰিত কথা নিচিনা হ'ব প্ৰত্যেক ঘৰতে প্ৰতিটো মানুহৰ অন্তৰত জুবিনদাই সঁচাকৈ বৰ বেয়াকৈ আঘাত দি থৈ গৈছে কাৰণ অনাকাংক্ষিত ঘটনাই জুবিনদা সঁচাকৈ আমাৰ মাজৰ পৰা গুচি গ'ল এনেকুৱা কেতিয়াও আমি ভবা নাছিলোঁ জুবিনদাৰ যে ইমান মানে আধা বয়সত আমাৰ মাজৰ পৰা তৎক্ষণতে নাইকিয়া হ'ব কেতিয়াও ভবা নাছিলোঁ জুবিনদাৰ গীতসমূহে সঁচাকৈ প্ৰত্যেকজন মানুহক এতিয়া একেবাৰে ভাঙি চুৰমাৰ কৰি পেলাইছে আৰু কি ক'ম জুবিনদাক আমি সোনকালে ন্যায় পোৱাটো বিচাৰোঁ জুবিনদাৰ আৰু বৰ্তমান মানে দেখিবলৈ পোৱা গৈছে বহুত সাংঘাতিক কিছুমান মানে নহ'বলগীয়া ঘটনা হোৱা দেখিছোঁ যিসকলে ন্যায় বিচাৰি পেলাই ৰাজপথত ওলাইছে সেইসকলক গ্ৰেপ্তাৰ কৰিছে আৰু যিসকলে মানে অনাকাংক্ষিত ঘটনাটোত জড়িত হৈছে সেইসকলক ধৰাৰ কোনো আমি পদক্ষেপ লোৱা দেখা নাই গতিকে ন্যায় পোৱাটো সকলোৱে বিচাৰিছে সৰুৰ পৰা ডাঙৰলৈ একদম কেঁচুৱাৰ পৰা বৃদ্ধলৈকে এটাই বিচাৰিছে যে জুবিনদাক যিসকলে অন্যায় কৰি পেলাই মৃত্যুদণ্ড দিলে সেইসকলক অতি সোনকালে আমি মানে শাস্তি পোৱাটো বিচাৰি আছোঁ আৰু সেইটো আমি দেখিবলৈ মানে যিমান তৎকালীনভাৱে হ'ব লাগিছিল তেনেকুৱা তৎকালীন আমি হোৱা দেখা নাই
সেইকাৰণে আমি সকলোৱে ক'ব বিচাৰিছোঁ যে জুবিন দাৰ মৃত্যু কেতিয়াও আমি মানি লোৱা নাই আৰু জুবিন দাৰ কেতিয়াও আমি এনেকৈ মানে অনাকাংক্ষিত মৃত্যুদণ্ডটো হোৱাটো আমি কেতিয়াও বিচৰা নাছিলোঁ। কাৰোবাৰ স্বাৰ্থৰ কাৰণে এজন মহানায়কক এনেদৰে কলিতে মৰহি যোৱাটো আমি কেতিয়াও মানে মানি ল'ব নোৱাৰোঁ। গতিকে তেখেতৰ ন্যায় সকলোৱে বিচাৰি আছে, সেই অনুপাতে আমিও বিচাৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টো কেৱল জুবিন দাৰ হৈ বনাইছোঁ, জুবিন দাই ন্যায় পাওক আৰু গোটেই অসমবাসীয়ে সেইটোৱে বিচাৰি আছে। আজিকালি আকৌ সঁচা কথাটো ক'বলৈও ভয় লাগে, কাৰণ সঁচা কথা ক'বলৈও বিপদ আহে, সঁচা কথায়ো বিপদ মাতিছে। বৰ্তমান সময়ত সঁচা কথা মাতিবলৈও বহুতে ভয় কৰিবলগীয়া হৈছে। সেয়েহে বেছি কথা ক'বলৈ ভয় লাগে, কাৰণ পৰিস্থিতি বহুত বেয়া হৈ গৈছে আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিও কিছুমান কথা মানে ক'বলৈ মন থাকিলেও ক'ব নোৱাৰা হৈ পৰিছোঁ। এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াও হৈছে। গতিকে যি নহওক জুবিন দাই ন্যায় পোৱাটো সকলোৱে বিচাৰি আছে, আমিও বিচাৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বেলেগ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজি কেইবাদিনো হ'ল ভিডিঅ' বনোৱা নাই, সেয়েহে ভাবিলোঁ আজি জুবিন দাৰ ন্যায় হকে আমিও সকলোৱে মাতি আছে, আমিও যদি একেষাৰ নেমাতোঁ তেতিয়াহ'লে অন্যায় কৰা হ'ব। জুবিন দাক যিহেতু অন্তৰৰ পৰা ভাল পাওঁ, সেইকাৰণে জুবিন দাৰ হৈ একেষাৰ বিপদ যদিও আহে, জীৱনত যদি বিপদ আহে বিপদ ল'বলৈ সক্ষম হ'ম বা সাজু আছোঁ, কিন্তু জুবিন দাৰ সৈতে এষাৰ হ'লেও মাতিবলৈ আগবাঢ়ি আহিছোঁ। ধন্যবাদ।